নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিটচনলৈ স্বাগতম জনাইছোঁ। আজি আমি বেহাৰবাৰী আহি আছোঁ খানা বনাব। এতিয়া লখৰা পাৰ হ'লোঁ, সেইখন অভাৰব্ৰিজ। আমি লখৰা পাৰ হ'লোঁ আৰু ধৰক 5 মিনিট বা 10 মিনিটৰ প্ৰয়োজন বেহাৰবাৰীৰ পৰা আৰু 5 কিলোমিটাৰমান যাব লাগিব ঘূমি পেলাই। তাতে আমাৰ খানা আছে। এতিয়া বাজিল আমাৰ 5:26 আমি গুৱাহাটী আহি গ'লোঁ। 4টাতে ওলাইছোঁ আৰু কুঁৱলী দি আছে বাবু, দেখি কুঁৱলী দি আছে। কি কৰোঁ আপোনালোক দেখাব চেষ্টা কৰোঁ। জেগাটো যাই পাওঁ কেনে লাগে আৰু এইবিলাক ঠাণ্ডা, হাত চাত কঁপি আছে না। তাহকচোন দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। বেহাৰবাৰী অভাৰব্ৰিজৰ তলেদি যাই আছোঁ আমি এতিয়া, আৰু আহি পালোঁ ইয়াৰ এই লেফ্ট চাইডে সোমাম বিকাশ নগৰ পথ, বিকাশ নগৰ এইটো পথেদি আহি পালোঁ। ইয়াতে হ'ব আমাৰ খানাটো। নাই বাবু আহি পালোঁ 6:30 মান হ'ল নেকি, 6:30 ভিতৰত হ'ল। চাৰে 6টাতে গুৱাহাটীৰ মানুহ কোনে উঠছো মানুহ নাই, তালা মাৰা আছে আমাৰ পাকঘৰ। পাকঘৰ এইটো কালী মন্দিৰ। এইটো আমাৰ কালী মন্দিৰ। প্ৰথমতে আমি কালী মন্দিৰ সেৱা কৰি ল'লোঁ ভাই, সেৱামান কৰি ল'লোঁ যাতে কিবা গাই দুখ নধৰে ভাই। কি কৰোঁ খানা ৰান্ধিব আহি পেলাই দেখোন কাকো ধোন দেখা পোৱা নাই। কি ক তুমি ক'ত? হা মই পানীত ডিউটি তুমি আহিব না মানুহ? হা অ ৰাজা, কোন ৰাজা হে? হা অ দাস। এতিয়া নো পাকঘৰত তালা চালা মাৰা আছে। খানা কেতিয়া দিম আমি? হা অ ৰাজা, দা মাতি আছে। তাতে আছে, চাবি পেট তাতে আছে। গুৱাহাটীৰ মানুহ উঠফেৰ হোৱাই নাই, দাক মাতিব গৈছে। কি বাবু কি কবি? কি কম, 3:30 বজাত উঠছোঁ, 4টা বজাত ওলাই আহিছোঁ। ওলাই পেলাই চাওঁ যে ইয়াতে মানুহ নাই। এতিয়া আমাৰ গাঁও ধলি তাতে দালি বই পেলাই তেল মাৰিব ওলাব। এতিয়া গুৱাহাটীৰ মানুহ না, গুৱাহাটীৰ মানুহ নাই, ক'ব নোৱাৰা বাচা মানুহ বাচা তো। মাৰিব নৰে, মনত বৈ পাব, মাৰিব নোৱাৰো নেকি? মাৰিব নৰে। ধুবলৈ গৈছে না? 9:20 আমি আৰম্ভ কৰিলোঁ। কৰি পেলাই ধোৱা লগে যিহেতু কালী মাইটো আগত আছে আমাৰ, কালী মাই সেইকাৰণে কালী মাই চৰণত যিহেতু চাকি নাই, ধুপেদি আকৌ তিনিবাৰ জ্বলাইছোঁ যাতে খানাটো ভাল হয় নে কি হ'ব ন? তাতে আমাৰ কালী মাই তাতে কাষতে দি থৈ যাওঁ। খুৰা আজি কৰ্মটো কিহৰ? আজি আমাৰ বৃহত্তৰ বৰসজাই বিকাশ নগৰৰ ৰাজহুৱা নামঘৰত আমাৰ মাঘী পূৰ্ণিমাত মানে 500 মানুহৰ হৈছে, আমাৰ খানা আৰম্ভ হৈছে। তাতে আমাৰ থাকিব আলুৰ দম, বিলাহীৰ টক, পায়স, দালি, তৰকাৰী। এয়াই আৰু আমি তেওঁক আজি বহুত বছৰৰ পৰাই তেওঁক ইয়াত নিমন্ত্ৰণ কৰি আছোঁ। আমাৰ 1 বজাৰ আগতে তেওঁ খানা ৰেডি কৰি দিব, 9টাত আৰম্ভ কৰিম। এটাত ৰেডি কৰি দিব লাগিব, চকুৱা চলিটো তাৰে নটা। পোন্ধৰ কেজি দালি বহি দিলোঁ 1 গামলাতে। দুইবাৰ বনমান আনগে ইয়াৰ। চবটো মৰি গেল ভাই। চব্জি বহি লওক। বাংলাটো প্ৰথমতে দিলোঁ, আদাটো আহিব নাই, পুৰণাটো শুকান জ্বলাইছোঁ। নিমখ দিয়ে ধেমালি নহয় আমি নে চবুলে যাওয়া দাঁড়ি আমি ৰাতি 12টাত গেলোঁ, কথা গাড়ী ধুই অহা নাই। খানা দিবেন উপায় নেই হল গুৱাহাটী। গুৱাহাটীত
গুৱাহাটী বুলি কওঁতে হাত মাৰি দেখি গুৱাহাটী কাম নাই গুৱাহাটী কাম নাই ভাল লাগিছে গুৱাহাটী কাম নাই বুলি যোগাৰে হৈ আহে গাঁৱত গুৱাহাটী ঠিক আছে গাঁও কাম নাই গাঁও কাম নাই গাঁৱত খালি আৰু নকওঁ আৰু খালি মদ খাই বহি থাকে গাঁৱত কাম নাই আমাৰ আৰু গুৱাহাটী কাম নাই গুৱাহাটী কাম আছে সেইকাৰণে গাঁৱৰ পৰাই ৰান্ধনি এইবিলাক হা গাঁৱত হ'লে দালি তৰকাৰী নুনি পেলাই বহি পেলাই লৈ গাঁৱৰ খানা আমি গুৱাহাটীত পাব অভাৰলোড সবাৰ লগ মনটো বেয়া পাব এতিয়া চলটো ৰখো এতিয়া আমি ডাক্তৰ তাকে নিব লগা হৈছে এইমাত্ৰ ফোন কৰিলে তাৰ জ্বৰ কাহ বমি হৈছে খাব পৰা নাই কি হয় সেইকাৰণে মনটো ভাল লাগি থকা নাই আছোঁ চলিটোৰ কাৰণে বহুত বেয়া লগা হৈছে তথাপিও নিবেই দিছোঁ তাকে জোৰত তাকে কিবা কয় আৰু ধান্দাটো সেই হৈ আছে তাত দেখিলে ধান্দা কিবা হয় খানাটোতো বেয়া কৰিব নোৱাৰোঁ খানা ভাল কৰিব নোৱাৰোঁ কিন্তু তাত কৈ দিন চিন্তা আহি থাকে বেয়া লাগি থাকে বয়সটো নাই বয়াটো লাগে পুরো বিলেত পানি উঠি গেছি পানী শুই নিব গেল এনেকে কাঢ়ি থৈছো বহুত হৈ গৈছে বেছি হৈছে নেকি কথাটো কথা নাই এইফালে হোৱাৰ পাছত মছলা চছলা মৰাৰ পাছত আধা কাঢ়ি দিম হোৱাৰ আগে দেখান যে আৰু সত্তৰকে দিলোঁ টেনশ্যন নাই ফুল গেৰাণ্টি আধা কাঠ দিব লাগিব এই আধা কাঠ দিবলৈ আধা সোমাই দিম এটা জেজৰা আনা নাই যি থাকা বুলি ভাবি হয়নে প্ৰতিবাৰে থাকেই তাতে আছেই টাকাৰা হ'ল আমি ঢালি দিলাক এতিয়া গুড় মিঠাই দিব পাব গুড় তৰে গুড় বেছি নাংগে ধন্যবাদ আৰু মিঠিবাত তৰকাৰী হয়নে হোৱা নাই হা দেৰি আছে অলপ কিমান দেৰি আৰু 5 মিনিট হ'ল এতিয়া গাঁৱলীয়া দম আছে আলু দম অকল আলু জিলেই নাই এফালে খানা বনাই আছে এফালে চিলিণ্ডাৰ বৰফ হৈ আছে এফালে টি কানেকশ্যন কাৰণে যিটো পুৰা লোড টানি আছে নে বৰফ হৈ গৈছে বা বৰফ কি ঠাণ্ডা সেইটো ৰ না সেইটো ছিংগল কানেকশ্যন না বিকেটটো মাত দি আছোঁ মই চিলিং বৰফ জমা নিলে না টেঙা হ'ল আলুর দম বব ওখানে মিঠি তেল দিছি আলুর দম আজি বিলাহী নাই ফুলকবি নাই অকল আলুই সেই দি দম
আলুর দমর আলু বই গেল ইমে না দাওয়া করে দিছিস না গুৱাহাটী হ'ব পাৰে আমাৰ গাঁৱৰ প্ৰতিভা ধৰিব নোৱাৰে হা হৌদা এই গুৱাহাটী কলতে এতিয়া কলি কি হ'ল হা গাঁৱৰ সেই নাই কিন্তু গাঁৱৰ বস্তুৱে খাই আছে ভাত এক থেলিব গেল আজি আলুৰ দম মটৰ আলু আৰু মটৰে নেকি নাইছি আলুটো মটৰ ৰাতিপুৱাতে আছোঁ আমি ৰাতিপুৱাৰ পৰা একবাৰ জোকাৰ শুনছো না একবাৰে শুনছো নেকি এইমাত্ৰ বহি লাগলি পুৰে সেইকাৰণে চিন্তা নাই উপায় নাই পুৰে দূৰে ভাল চব কামত চবে পুৰে দেব হস্পিটাল নহয় এই যেতিয়া পুৰে দে তেতিয়া পূজাত বহিব উপায় নাই পেলাব ৰান্ধনি ৰাতিপুৱাৰ পৰা ৰান্ধনি কৰি থাকিব আলুৰ দম হৈ আছে কালাৰ কি কালাৰ বিলাহী নালাগে সুন্দৰ আৰু কালাৰ হাঁহ কাল লাগি যায় হতো আলুৰ দম না কওকচোন আলুৰ দমৰ কাৰণে হাঁহ লাগে পিছত নহা হৈ যায় সেইটো বাদ দে আপুনি প্ৰাঞ্জল কেই বছৰ লাগ পালা মই পালোঁ 11 বছৰমান 11 বছৰ বিহাৰবাৰী বিকাশ নগৰ মই 12 বছৰ আনি 12 বছৰ আহিলে একে আলুৰ দম খুৱাব আহিছি কিন্তু কৈ কিন্তু গাঁৱৰ মানুহ কাম নাই বুলি হয়নে গাঁৱৰ মানুহ কাম নাই বুলি কওঁ কিন্তু 12 বছৰে আলুৰ দম খুৱাব আহি আছে গুৱাহাটীৰ মানুহ বনব নোৱাৰে আলুৰ দম হাঁহ কাল লাগি যায় আলুৰ দমৰ কাৰণে হয়নে গুৱাহাটী মানে আলুৰ দম বনব ঘূৰি গেলো হা ঘূৰি গেল এতিয়া সেই দিম পানী দিম মান ফাইনেল এখানি পানী দি হৈ যাব ল'ব অলপ যাওঁ 2 নম্বৰ থালি না ভাত কেই থালি লাগব 7 থালি মান লাগব না নাম্বার আছে অনলাইন নাম্বার হ্যাঁ নাম্বার নাম্বার আরে বলটা নিয়ে বসে 1 নম্বৰত আহিব কি 1 নম্বৰত আহিব আলুর দম কো আলুৰ দম 1 নম্বৰ কিবা হয় ইয়াৰ কিবা হয় কিবা বনছি নাম্বাৰ 1ত আহিব নাম্বার আৰু মই শিকা ৰঞ্জনক বলতেই গো হোসা আলুর দম তো বলতেই গো মিডিল আলুর দম লাজপুৰ জয় বেছি পায়স না ভাত আছে আদার সবজি আছে ও ভাত দুইটা দিয়ে চব্জি আছে তথাপিও আৰু আদা মিচিটো এইটো সেই আছে পায়সটো বনাবা বাকী হয় তৰকাৰী কাটাই আছে ভাতো পানী দিয়াই আছে মোৰ ৰান্ধা কামটো হ'ল তোৰ এতিয়া সোধা কাম ইয়াৰ মোৰ পালা আহিল হা ইয়াৰ মোৰ সুধি যাব লাগিল পাৰিবিনে দে ট্ৰাই কৰচোন কি কেংকি সুধবি কি সুধিম আৰু খামটো ভালে ভালে লিখিত মাছটো লিখিত নহয় দিওঁ এনেকৈ কৈচোন আৰু বেকত বাইদেউ খানাটো ঠিকে আছে নে ঠিকে আছে না কেনেকুৱা হৈছে কৈছোন ইয়াতে ক'ব পাৰি দে কৈচোন তাতে কেংকি কবি এই পিছে নাই না কৈচোন কওঁ কৈচোন ওলবান ন দে না কলব দে কওঁ
বাইদেউ খানাটো কেনেকুৱা হৈছে? আৰু দাদাক দাদা খানাটো খাব পৰা হৈছে নে? এই মছলা সুধবি দেই খানাটো খাই কেনে পালে? পুৰা খানাটো খাই কেনে পালে? বঢ়িয়া হৈছে। খাই কেনে পালে? চবখিনি ঠিকে আছে? খাই কেনে পালে? আলুৰ একদম ধুনীয়া হৈছে আৰু লাবৰাখনো ধুনীয়া হৈছে নিমখ চিমখ ঠিকে আছে? একদম বঢ়িয়া জোখৰ একদম খানাটো খাই কেনে পালে? ভাল হৈছে? খানাটো খাই কেনে পালে? নিমখ চিমখ ঠিকে আছে? কেনে পালে? চবখিনি ঠিকে আছে? খানাটো কেনে পালে? দিয়ক বঢ়িয়া বাবু খানা কেনেকুৱা হৈছে? জ্বালা হোৱা নাই না? গোটা খাইছ না? গোটাখিনি খাইছ না? বঢ়িয়া। নামটো কি তোমাৰ? কৃষক। দা আমাৰ খানা চানা বনোৱা শেষ আমি কৰ্ম হৈ যাত্ৰা কৰিছোঁ কি পালোঁ ভিডিঅ'টোত দেখাব চেষ্টা কৰিছোঁ কিবা অজানিতে ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকৰ এজন বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা